close till I get up. এইখন হৈছে লাখটকীয়া 2 নম্বৰ মাৰ্কেট মানে ইয়াতে আপোনালোকে ইলেক্ট্ৰনিক্সৰ যিকোনো সামগ্ৰী পাব আমি আহি আছোঁ মানে কিবা এটা বস্তু ল'ব আহিছোঁ বস্তু দেন চা নাই বোৰ্ডখানে আনা নাই আছে মোবাইলত দেখি দিম নাই যাওঁ যাওঁ লৈ অৰিজিনেল খান যিটো বস্তু আনে সেইটো আমাৰ স্কুটিতে আছে মানে সেইটো আনবই পাহৰি গ'লোঁ আমি এইখন বৰ্ডে লাগে মানে মনিটৰৰ বৰ্ড হয় মানে এই বৰ্ডখনৰ কাৰণে এটা মনিটৰ বেয়া হৈ আছে ৱাৰেণ্টি পাৰ হৈ গৈছে কিন্তু কাষ্টমাৰক নতুন মনিটৰ দিব লাগে ন সেইকাৰণে বৰ্ডখন চাওঁ বিচাৰি পালে মানে ভাল হৈ যাব এই বৰ্ডখন যদি পাই যায় গুৱাহাটী ইলেক্ট্ৰনিক্স মাৰ্কেট ইয়াতে আপোনালোকে গোটেই ধৰণৰ মোবাইলৰ এচেছৰিজ গোটেই বস্তুবিলাক পাব ইয়াতে মানে পূৰা গলি মহল্লা যেনেকৈ দিল্লীত পায় ইয়াতে এনেকৈ পায় এইবিলাক গলি আপোনালোকে চিনি পাব লাগিব বাৰু চব বস্তু পায় মানে এনেকৈ দিল্লীৰ গলি মহল্লাৰ নিচিনা গোটেই বস্তু ইয়াতে পায় পূৰা হ'লচেল মাৰ্কেট আমি সেই সৰু বস্তুটো বিচাৰি কিনে গৈ আছোঁ একদম ভিতৰৰ দোকানত বস্তুটো বিচাৰি বিচাৰি আমি এইখন দোকানত আহি পাইছোঁ মানে এইখন দোকানত গোটেইখিনি বস্তু পায় কিন্তু লাষ্টত আমাৰ ভাগ্যটো পায় বস্তুটো আমি নাপাওঁ এটা ইনষ্টলেশ্যন আছে ইনষ্টলেশ্যনৰ কাৰণে আমি বস্তু লৈ আহিলোঁ ইনষ্টলেশ্যনটো ৰবিবাৰে হ'ব মানে পূৰা বস্তু লৈ আহিছোঁ আজি বস্তুখিনি আনি থৈ দিছোঁ যিহেতু বস্তুৰ দাম বহুত বাঢ়ি আছে সেইকাৰণে পূৰা বস্তু লৈ আহিছোঁ আৰু এইটো ইনষ্টলেশ্যনটো ৰবিবাৰে হ'ব মানে আজি নহয় আজি আমাৰ অলপ দুটামান কেমেৰা ক'ৰবাত লগাব আছে সেইটোত যাম বিচাৰি গৈছিলোঁ এই চাৰ্কিটখন কিন্তু চাৰ্কিট বিচাৰি নাপালোঁ এই দুটা কিবা স্তম্ভ বিচাৰি পাইছোঁ পূৰা মেকানি আছে পূৰা মনিটৰত এই দুটা চেঞ্জ কৰি চাব যদি এইটো চেঞ্জ কৰি চাই এই দুটা বদলালে যদি ভাল হৈ যায় মনিটৰ ভাল হৈ যাব আৰু যদি বেয়া হয়তো নহয়েই আৰু মনিটৰটো ভাল হৈ গ'ল মানে এই দুটা বস্তু লগাই কিনে এতিয়া মানে আপোনালোকৰ যদি এনেকুৱা মনিটৰ চনিটৰ ৰিপেয়াৰিং কৰিব লগা থাকে ইয়াৰ লগত যোগাযোগ কৰিব পাৰে মজাকৈ আপোনালোক মনিটৰ টিভি যিয়ে বস্তু নহওক ৰিপেয়াৰ কৰি দিব মজাকৈ ধুনীয়াকৈ ৰিপেয়াৰিং হৈ গ'ল এতিয়া আমি এইটো এতিয়া কাষ্টমাৰক ডেলিভাৰী দিম তাৰপিছত এটা কামৰ ছাইডত গ'লোঁ মানে 4-5 বছৰমান পিছত এটা মানে কেমেৰা লগাই ধৰিছিলোঁ তাতে অলপ প্ৰব্লেম হৈছে আৰু চাব গ'লোঁ মানে চাই কিনে দেখিলোঁ তাত ডিভিআৰটো প্ৰব্লেম হৈছে ডিভিআৰটো এবাৰ তাতে খুলি চাওঁ হাৰ্ড ডিস্ক ধুনীয়াকৈ মানে কাম চাম কৰি আছে কি নাই খুলি চালোঁ চাই কিনে দেখিলোঁ হাৰ্ড ডিভিআৰটোৰ প্ৰব্লেম আছে ৰিপেয়াৰিং কৰিব লাগিব মানে 7 বছৰমান হ'ল চাগে এই কেমেৰা চেমেৰাবিলাকৰ এতিয়া আমি এই গোটেই এই প্ৰজেক্টটো ৰিপেয়াৰিং কৰিব লাগিব এইটোৱে আজি আমাৰ কাম তাৰপিছত এটা কাষ্টমাৰে আমাক ফোন কৰিলে মানে ইনষ্টলেশ্যন এটা কৰিব লাগে সেইকাৰণে ধুনীয়াকৈ বস্তু আনিলোঁ আনি কিনে সেই ৰিপেয়াৰিংটো আমি বেলেগ দিনা কৰিম যিটো এটা এষ্টিমেট দি থৈ দিয়া হৈছে আৰু ধুনীয়াকৈ এইটোত কামটো আমাৰ ফাইনেল হৈ গ'ল বস্তু পূৰা ৰেডি কৰিছোঁ ৰেডি কৰি কিনে এতিয়া মজাকৈ সেই কামটোত যাম আৰু তাতে টোটেল 4টা কেমেৰা লাগিব কিন্তু 3টা কেমেৰা আমাক ল'ব দিছে এটা কেমেৰা সিহঁতৰ আছে অলৰেডি 4টা কেমেৰা লাগিব এটা কাষ্টমাৰৰ আছে অলৰেডি আৰু এই যে মনিটৰটো দেখিছে এই মনিটৰটো মানে আপোনালোকৰ 3 বছৰলৈকে ৱেট থাকে 20টা মনিটৰ ভাল মনিটৰ 3 বছৰলৈকে কমপ্লিট থাকে এই মনিটৰটো 3 বছৰলৈকে আমি কাষ্টমাৰক ৱাৰেণ্টি দিওঁ 3টা কেমেৰা আমি লৈছোঁ এটা কাষ্টমাৰৰ আছে অলপ কি কাম কৰা আপুনি দেখাই আছে আজি আমাৰ এই ঘৰটোতে কাম হ'ব গোটেইখিনি টোটেল 4টা কেমেৰা লাগিব কিন্তু কেমেৰা আনিছোঁ মই 3টা মানে এটা অলৰেডি কাষ্টমাৰ আছিলে পুৰণা আৰু সেই গোটেই ঘৰটোত ক'ত কেনেকুৱা কি কৰিব বসন্তৰ ওপৰত গোটেইখিনি কেমেৰা লাগি আছে আৰু আপোনাক দেখাই আছোঁ আৰু ৰিজনটো কি কেমেৰা লগা সেইটো আপোনাক দেখাম বলক এই মেইন ৰিজনটো হৈছে এইটো দেখিছেনে এই গ্লাছখন কোনোবা বাচ্চাই ভাঙি দিছে সেইকাৰণে এই ওপৰৰ পৰা দুইফালে সেই ৰাস্তাটো কভাৰ কৰাৰ কাৰণে মানে সেইফালে এটা ৰাস্তা আছে সেই ৰাস্তাটো কভাৰ কৰাৰ কাৰণে কেমেৰা লাগিব আৰু এতিয়া আমাৰ গোটেইখিনি কেমেৰা চেমেৰা ইয়াতে ফিটিং হৈ আছে এতিয়া টোটেল এই 4টা কেমেৰা বক্সবিলাক গোটেই তাতে ৰাখি দিছোঁ ডিভাইচ অপেন কৰি কিনে আৰু তেনেকৈ গোটেই কামখিনি আপোনালোকক দেখাই আছোঁ চাই থাকিব শেষলৈকে এই এটা কেমেৰা ক'ত লাগিব চাওক ইমান তলত পূৰা ওপৰৰ পৰা পূৰা এই ৰাস্তাৰ ভিউ চাকে মানে দুইফালে 2টা কেমেৰা লাগিব ইফালে এটা লাগিব আৰু ওপৰত এটা লাগিব পূৰা মজাকৈ ওপৰত লাগি যাব পূৰা এই ফিটিং ক'ত ব্যস্ত ঠিক আছে কিমান ওপৰত